নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ ষষ্ঠ অধ্যায়ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 6.4 ত থকা প্ৰশ্নসমূহ আলোচনা কৰিম ইতিমধ্যে আমি অনুশীলনী 6.4 ত থকা প্ৰশ্নবোৰ আলোচনা কৰিলো আজি আমি শিকিম কোৱেশ্চন নম্বৰ 7 ত দিয়া প্ৰশ্নটো ইয়াতে কি দিছে এটা পূৰ্ণবৰ্গ সংখ্যা পাবলৈ তলৰ প্ৰতিটো সংখ্যাৰ পৰা বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যা কি কি নিৰ্ণয় কৰা এই ধৰণেৰে পোৱা পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰা আমাক কি কৈছে এটা আমাক সংখ্যা দিছে যেটো পূৰ্ণবৰ্গ নহয় ইয়াৰ পৰা কি সংখ্যা বিয়োগ কৰিলে হে বিয়োগফলটো এটা পূৰ্ণবৰ্গ হ'ব আৰু হে বিয়োগফল পূৰ্ণবৰ্গ সংখ্যাটোৰ আমাক বৰ্গমূলটো উলিয়াব দিছে প্ৰথমতে আমি কি কৰিম 825 আমি আর বর্গমূল উলিয়াবলে চেষ্টা করিম 8 আছে 2 into 2 কইলে 4 4 2 আৰু 5 2 into 2 কইলে 4 এতিয়া একক স্থানে আমি 7 বহুৱাই চাওঁ কিয় 7 বহুৱালো কাৰণ এটো বহুত ডাঙৰ সংখ্যা 425 মানে এই 40 something যেটো একক স্থান কিবা এটা বহুৱালে কি হ'ব 40 something এটা হ'ব তে তাৰ তুলনাত এটো বহুত ডাঙৰ হেকাৰণে আমি কি কৰিছো অনমান ডাঙৰ অংক বহুৱাই চাইছো তে 7 বহুৱালে কিমান 7 into 7 কৰিলে 49 9 হাতত থাকিল 4 4 into 7 কৰিলে 4 into 7 কৰিলে 28 28 plus 4 কৰিলে 32 next বহুৱাই চাম 8 into 8 8 into 8 কৰিলে 64 হাতত থাকিল 6 8 into 4 কৰিলে 32 32 plus 6 কৰিলে 38 next বহুৱাই চাম 9 9 into 9 কৰিলে 81 1 হাতত থাকিল 8 9 into 4 কৰিলে 36 36 plus 8 কৰিলে 44 কিন্তু আমি কোনটো বহুৱাম এইটো 8 কি হ'ব এইটো ইয়াতো 8 হ'ব 3 8 4 এটা মাইনাস কৰিম 1 এইটো হেলে 4 এতিয়া আমি কি পালো এটো মাইনাস কৰিলে 41 পালো মানে ইয়াৰ পৰা কি সংখ্যা বিয়োগ কৰিলে আমি এটা পূৰ্ণবৰ্গ পাম 41 41 বিয়োগ কৰিলে আমি হে বিয়োগফলটো এটা পূৰ্ণবৰ্গ পাম আৰু যাৰ বৰ্গমূল উলিয়াব দিছে তাৰ বৰ্গমূল কি 28 এতিয়া আমি কি লিখিম 825 গতিকে 825 পৰা 41 বিয়োগ কৰিলে ই এটা পূৰ্ণ বৰ্গ হ'ব যাৰ বৰ্গমূল হ'ব আৰু ইয়াৰ বৰ্গমূল হ'ব বৰ্গমূলটো এইটো হ'ব 28 825 পৰা আমি কিমান বিয়োগ কৰিব লাগিব 41 বিয়োগ কৰিলে হে বিয়োগফলটো এটা বৰ্গ সংখ্যা হ'ব আৰু হে বৰ্গ সংখ্যাৰ বৰ্গমূল কিমান হ'ব 28 নেক্সট তুলে আহিছো নেক্সট আছে 1450 1450 এটো কিমান আছে 14 14 ওচৰত থকা মানে 14 তকে সৰু আৰু ওচৰৰ বৰ্গ সংখ্যা কিমান 9 9 কেতিয়া আহিব 3 into 3 কৰিলে 9 গতিকে 14 minus 9 কৰিলে হ'ব 5 এটো হ'ব 5 আৰু 0 নামি আহিলে 3 into 2 কৰিলে হ'ব 6 ইয়াতে আমি কি পূৰণ কৰিম যদি 5 বহুৱাই চাওঁ
নেক্সট আমি 6 বহুৱাই চাম নেক্সট আমি 8 বহুৱাই চাম আমি ইয়াতে 8 বহুৱাই চাম 8 into 8 কৰিলে 64 4 হাতত থাকিল 6 8 into 6 কৰিলে 48 48 plus 6 কৰিলে 48 plus 6 কৰিলে 54 550 minus 544 কৰিলে 6 গতিকে 1450 পৰা 6 বিয়োগ কৰিলে ই এটা পূৰ্ণ বৰ্গ হ'ব আৰু ইয়াৰ বৰ্গমূল হ'ব বৰ্গমূলটো কিমান হ'ব 38 নেক্সট 3250 3250 32তকৈ সৰু তাৰ ওচৰৰ বৰ্গ সংখ্যা কি 25 এতিয়া পাম 5 into 5 কৰিলে 25 32 minus 25 কৰিলে 7 5 আৰু 0 5 into 2 কৰিলে 10 এইটো একক স্থানত আমি যদি 5 বহুৱাই চাওঁ নেক্সট আমি একক স্থানত 7 বহুৱাই চাওঁ আছোঁ 7 বহুৱালে কিমান হ'ব 107 into 7 7 7 গুণ 49 7 0 গুণ 0 plus 4 কৰিলে 4 7 8 গুণ 7 750 minus 749 কৰিলে 1 গতিকে 3250 পৰা 1 বিয়োগ কৰিলে ই এটা পূৰ্ণ বৰ্গ হ'ব আৰু ইয়াৰ বৰ্গমূলটো কিমান হ'ব 57 এতিয়া নেক্সট লৈ আহিছোঁ নেক্সট আছে 6 একে পদ্ধতিৰে আমি প্ৰথমতে কি কৰিম বৰ্গমূল উলিয়াবলৈ চেষ্টা কৰিম প্ৰথম কি আছে 62 62তকৈ সৰু আটাইতকৈ ওচৰত থকা বৰ্গ সংখ্যাটো কি 7 into 7 কৰিলে 49 12 minus 9 কৰিলে 3 5 ইয়াত থাকিলে 5 থাকিলে 5 minus 4 কৰিলে 1 আৰু 6 আৰু 2 নামি আহিলে 7 into 2 কৰিলে 14 এতিয়া আমি ইয়াতে একক স্থানত আমি 5 বহুৱাই চাওঁ দিয়া এবাৰ 7 বহুৱাই চাওঁ
নেক্সট আমি 8 বহুৱাই চাওঁ নেক্সট আমি 9 বহুৱাই চাওঁ ইয়াতে আমি 9 বহুৱাম ইয়াতো 9 মানে 149 ইনটু 9 কৰিলে কিমান হ'ব 9 ইনটু 9 কৰিলে 81 এটো 1 ইয়াতে থাকিল 8 9 ইনটু 4 কৰিলে 36 36 প্লাস 8 কৰিলে 36 প্লাস 8 কৰিলে হ'ব 44 তো ইয়াত থাকিলে 4 ইয়াত থাকিলে 4 9 ইনটু 1 কৰিলে 9 9 প্লাস 4 কৰিলে 13 এটো হ'ব 1 এটো হ'ব গতিকে 6262 ৰ পৰা কিমান বিয়োগ কৰিব লাগিব 21 21 বিয়োগ কৰিলে ই এটা পূৰ্ণ বৰ্গ হ'ব আৰু ইয়াৰ বৰ্গমূল হ'ব বৰ্গমূলটো কিমান হ'ব 79 বৰ্গমূলটো হ'ব 79 এতিয়া নেক্সট প্ৰশ্নটো আহিছো 4612 ৰ আটাইতকৈ ওচৰত থকা পূৰ্ণবৰ্গ সংখ্যাটো কি 4612 ৰ আটাইতকৈ ওচৰত থকা পূৰ্ণবৰ্গ সংখ্যাটো উলিয়াবলৈ হলে 4612 46 তকৈ সৰু আটাইতকৈ ওচৰত থকা ইয়াৰে বৰ্গ সংখ্যা কি 36 36 কেতিয়া পাওঁ আমি 6 into 6 কৰিলে 36 46 minus 36 কৰিলে কিমান হ'ব 10 আৰু 1 আৰু 2 একেলগে নামি আহিব এতিয়া 6 into 2 কৰিলে 12 একক স্থানত আমি কি বহুৱাম একক স্থানত যদি আমি 7 বহুৱাম কিমান পাম 9 8 আকৌ 8 ইয়াতে যদি আমি 7 বহুৱাও 8 8 9 3 2 1 কিমান কিমান বাকি ভাগশেষ কিমান থাকিলে 123 তাৰ মানে এই সংখ্যাটোৰ ওচৰৰ বৰ্গ সংখ্যা কি কি হ'ব পাৰে প্ৰথমতে আমি 67 স্কয়াৰটো উলিয়াই লওঁ আহাচোন 67 স্কয়াৰ কিমান হ'ব 9844 4489 নেক্সট আমি উলিয়াইছো 68 স্কয়াৰ 68 স্কয়াৰ 8 into 8 কৰিলে 64 4 লিখিলো 6 থাকিলে 8 into 6 48 48 plus 6 কৰিলে 54 48 40 4 4 6 2 4 এটা 67 ৰ বৰ্গ পালো 4489 আৰু 68 ৰ বৰ্গ সংখ্যা পালো 68 ক আমি বৰ্গ কৰিলে কি পালো 4624 কোনটো ওচৰত আছে
4612 68 টো ওচৰত আছে গতিকে আমি কি লিখিম গতিকে 4612 আটাইতকৈ ওচৰত থকা পূৰ্ণবৰ্গ সংখ্যাটো কোনটো হ'ব 68 স্কয়াৰ বা আমি কি লিখিব পাৰো 4624 68 স্কয়াৰ বা 4624 এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো তলৰ প্ৰতিটোৰ 5টাকৈ উদাহৰণ দিয়া বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 4 আছে আমি কি জানো বৰ্গ সংখ্যা কাৰ বৰ্গ সংখ্যাৰ এককৰ ঘৰত 4 আহে যেতিয়া 2 * 2 কৰো মানে 2 ৰ 2 স্কয়াৰ = 4 আহে আকৌ 8 স্কয়াৰ কৰিলে কি হয় 64 মানে বৰ্গ সংখ্যা যেটোৰ একক স্থানত কি আহে 4 আহে গতিকে আমি কি লিখিব পাৰো 2 স্কয়াৰ 4 next আহিব 8 স্কয়াৰ 64 আৰু next কি লিখিব পাৰো 12 স্কয়াৰ কৰিলে 144 next 18 স্কয়াৰ next 22 স্কয়াৰ 18 স্কয়াৰ কিমান হ'ব 18 * 18 কৰিলে 4 12 3 3 2 4 আৰু 22 স্কয়াৰ কৰিলে 484 484 ইয়াতে কি কৈছে বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 4 আছে কাৰ আহে 2 স্কয়াৰ 4 8 স্কয়াৰ কৰিলে একক স্থান 4 আহিলে 12 স্কয়াৰ কৰিলে এককৰ ঘৰত 4 আহিলে 18 স্কয়াৰ কৰিলে এককৰ ঘৰত 4 আহিলে আৰু 2 স্কয়াৰ কৰিলেও এককৰ ঘৰত 4 আহে যেতিয়া আমাৰ একক স্থানত 2 আৰু 8 থাকে তাৰ বৰ্গ সংখ্যাৰ ঘৰত কি আহিব হতে 4 আহিব নেক্সট বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 9 আছে এককৰ ঘৰত 9 কেতিয়া আহে যেতিয়া আমি 3 স্কয়াৰ কৰো আৰু 7 স্কয়াৰ কৰো 9 49 এককৰ ঘৰত কি আহিছে 9 আহিছে ঠিক তেনেকে 13 স্কয়াৰ 17 স্কয়াৰ আৰু 23 স্কয়াৰ 23 স্কয়াৰ কৰিলো এককৰ ঘৰত কি আহিব 9 আহিব 13 * 13 কৰিলে কিমান হয় 169 17 * 17 কৰিলে 289 next 23 * 23 কৰিলে 925 529 আমাৰ কি উলিয়াব দিছে বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 9 আছে আমি কি পালো 3 স্কয়াৰৰ বৰ্গ 3 স্কয়াৰ কৰিলে 9 পালো 7 স্কয়াৰ কৰিলেও 49 পালো এককৰ স্থানত কি আছে 9 আছে 13 স্কয়াৰৰো এককৰ ঘৰত 9 আছে 17 স্কয়াৰৰ এককৰ ঘৰত 9 আছে আৰু 23 স্কয়াৰৰ এককৰ ঘৰত 9 আছে মানে যেতিয়া আমি যিকোনো সংখ্যা লও যাৰ একক স্থানত 3 আৰু 7 থাকে সেই সংখ্যাটো যেতিয়া আমি বৰ্গ কৰো তাৰ বৰ্গ সংখ্যাৰ একক স্থানত সদায় কি আহিব 9 আহিব এতিয়া নেক্সট লৈ আহিছো বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 0 আছে আমি সকলোৱে জানো 10 স্কয়াৰ কৰিলে কি হ'ব 100 মানে এককৰ ঘৰত যেতিয়া 0 থাকে সেই সংখ্যাটোক যেতিয়া আমি বৰ্গ কৰো সেই বৰ্গৰ ঘৰটো কি হয় বৰ্গ সংখ্যাৰ ঘৰত একক স্থানটো কি হ'ব বৰ্গ সংখ্যাৰ একক স্থানটো কি আহিব 0 আহিব 10
square equal to 100. 20 square. 30 square. 50 square. 6 square. 60 square. মানে বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত শূন্য আছে মানে যি সংখ্যাৰ এককৰ ঘৰত শূন্য থাকে সেই সংখ্যাটো আমি বৰ্গ কৰিলে যি বৰ্গ সংখ্যাটো পাওঁ তাৰ কি হ'ব এককৰ স্থানতো শূন্য হ'ব মানে 10 স্কয়াৰ 100 পালো ইয়াতো কি হৈছে একক স্থানত শূন্য 20 স্কয়াৰ একক স্থানত শূন্য 30 স্কয়াৰ একক স্থানত শূন্য 50 স্কয়াৰ একক স্থানত শূন্য আৰু 6 স্কয়াৰৰ একক স্থানত আমি শূন্য পালো আজিৰ অংকত আমি এখিনি আলোচনা কৰিলো মানে আজি আমাৰ অনুশীলনী 6.4 ত থকা প্ৰশ্নবোৰ আমাৰ সমাধান কৰা সম্পূৰ্ণ হৈ গল পৰৱৰ্তী অংকত আমি নতুন এটা অধ্যায় লৈ আকৌ লগ পাম ধন্যবাদ